যুৱকৰ সৈতে কথা পতাৰ বাবে লৰাৰ সৈতে কথা পতাৰ বাবে ভগ্নীক হত্যা কৰিলে ভাতৃয়ে এই ঘটনা সংঘটিত হৈছে আৰু এই নৃশংস ঘটনা সংঘটিত হৈছে এইখন সমাজতে আমি সেই খবৰ আপোনালোকক এই মুহূৰ্তত জনাইছো এটা শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ভগ্নীক হত্যা কৰিছে আন লৰাৰ সৈতে আন যুৱকৰ সৈতে ফোনত কথা পতাৰ খবৰ পাইছিল ভাতৃয়ে আৰু তাৰ পিছতে ভাতৃয়ে এনে ধৰণৰ কাৰ্য সংঘটিত কৰিলে এটা নৃশংস কাণ্ড সংঘটিত কৰিলে সেই খবৰ জনাইছো আমি 12 বছৰীয়া এগৰাকী নাবালিকাক হত্যা কৰিলে অত্যন্ত এটা শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ফোনত লৰাৰ সৈতে কথা পতা পাইছিল আৰু তাৰ পাছতে মোবাইলত অনুসন্ধান কৰিছিল আৰু বদনামী হল বুলি কৈ হত্যা কৰিলে ভগ্নীক এই ঘটনা সংঘটিত হৈছে নাবালিকা হত্যা কৰা এই ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে কিন্তু এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ভাতৃয়ে এনে ধৰণৰ কাৰ্য কিয় সংঘটিত কৰিলে সেই সন্দৰ্ভত আৰক্ষীয়ে প্ৰশ্ন কৰিছে কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে আৰক্ষীয়ে সেই নাবালিকা গৰাকীৰ মোবাইলটো উদ্ধাৰ কৰিছে আৰু সেই মোবাইলত কথা পাতিছিল আন লৰাৰ সৈতে কিয়া ভাতৃয়ে উল্লেখ কৰিছিল তাৰ পাছত ভাতৃয়ে মন্তব্য কৰিছিল যে সমাজৰ আগত বদনামী হল আৰু যাৰ বাবে এনে ধৰণৰ এটা পন্থা মই গ্ৰহণ কৰিলো বুলি ভাতৃয়ে মন্তব্য কৰিছে এই স্পষ্টীকৰণক লৈ এই ভাষ্যক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমি সেই সন্দৰ্ভত আপোনালোকক জনাইছো লৰাৰ লগত কথা পতাৰ বাবে ভগ্নীক হত্যা কৰিছে যুৱকে ভাতৃয়ে হত্যা কৰিছে ভগ্নীক লৰাৰ লগত কিয় কথা পাতিছিল বুলি প্ৰথমতে প্ৰশ্ন কৰিলে আৰু তাৰ পিছত ভগ্নীক হত্যা কৰিছে এই 12 বছৰীয়া নাবালিকাক 12 বছৰীয়া এই নাবালিকাক হত্যা কৰিছে 12 বছৰীয়া ভগ্নীক হত্যা কৰিছে আমি ফটোগ্ৰাফ আপোনালোকক দেখুৱাইছো এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে লৰাৰ লগত কথা পতাৰ বাবে হত্যা কৰিছে ভগ্নীক এই ঘটনাটো সংঘটিত হৈছে আৰু তাৰ পিছত ভাতৃক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লক্ষণীয় বিষয়টো হৈছে যে ভাতৃয়ে মন্তব্য কৰিছে যে সমাজৰ আগত বদনামী হল আৰু সেইভাবে হত্যা কৰিলো এনেদৰে মন্তব্য কৰিছে উল্লেখ যে পিতৃ নাছিল পিতৃ গুজৰাটত আছিল আৰু সেইভাবে এনে ধৰণৰ কাৰ্য সংঘটিত কৰিলে বুলি মন্তব্য কৰিছে গুজৰাটলৈ গৈছিল পিতৃ আৰু যাৰ বাবে এনেকুৱা কাৰ্য সংঘটিত কৰিলে বুলি যেনেকুৱা কাৰ্য সংঘটিত হ'বলৈ পালে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে উল্লেখ যে অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল বুলিও উল্লেখ কৰিছে শেহতীয়া তথ্য অনুসৰি ভাতৃয়ে মন্তব্য কৰিছে যে এই ঘটনাক লৈ প্ৰথম অৱস্থাত ভগ্নীক বুজাইছিল আৰু তাৰ পিছত এনেকুৱা এটা পন্থা গ্ৰহণ কৰিলে কিয় ভাতৃয়ে সেই সন্দৰ্ভত আৰক্ষীৰ আগত আৰু মন্তব্য কৰিছে কিন্তু লক্ষণীয় বিষয়টো হৈছে যে আৰক্ষী ঘটনাস্থলীলৈ গৈছে আৰক্ষী সেই পৰিয়ালটোৰ কাষলৈ গৈছে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰিছিল কিন্তু ভগ্নীক কিয় হত্যা কৰিলে বুলি প্ৰশ্ন কৰাত তেওঁ মন্তব্য কৰিছিল যে সমাজৰ আগত বদনামী হল সমাজৰ আগত বদনামী হোৱাৰ বাবে এনেকুৱা ধৰণৰ কাৰ্য সংঘটিত কৰিলো বুলি মন্তব্য কৰিছে আৰু সবিশেষ কথা আৰক্ষীৰ আগত অৱগত কৰিছিল উল্লেখ যে ভাতৃৰ নাম শিৱকুমাৰ বুলি জানিব পৰা গৈছে আমি উল্লেখ কৰিব বিচাৰিছো যে উত্তৰ প্ৰদেশৰ জালনত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাৰ পিছত ভাতৃ শিৱকুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে 12 বছৰীয়া ভগ্নীক হত্যা কৰিছিল আৰু তাৰ পিছত পিতৃ সেই সময়ত নাছিল পিতৃ গুজৰাটলৈ গৈছিল কিন্তু লৰাৰ লগত কথা পতাৰ বাবে ভগ্নীক হত্যা কৰিলে ভাতৃয়ে যুৱকে হত্যা কৰিলে উত্তৰ প্ৰদেশত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে এই ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত